যোৰহাট জিলাৰ তামুলীচিগা মজলীয়া বিদ্যালয় আৰু হাজৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি 28-2025 তাৰিখ দেওবাৰে ৰংমেলা প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা অনুষ্ঠিত হয়। দুয়োটা পৰীক্ষা কেন্দ্ৰৰ সম্বন্ধক ৰাজশ্ৰী বৰগোহাঁয়ে জনায় যে তামুলীচিগা কেন্দ্ৰত মুঠ 36 জন পৰীক্ষাৰ্থী আৰু হাজৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ 32 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। দুয়োটা পৰীক্ষা কেন্দ্ৰতে অতি সুচাৰুৰূপে পৰীক্ষাটি অনুষ্ঠিত হোৱাত সম্বন্ধয়ক ৰাজশ্ৰী বৰগোহাঁয়ে সমূহ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সুবিধা কৰি দিয়াৰ বাবে অভিভাৱকসকলে ৰংমেলা প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা তথা ৰংমেলা শিশু আলোচনীৰ সম্পাদক অৰুণ ভাগৱতী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট এন লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।